আজি ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত পঞ্চায়ত গ্ৰামোন্নয়ন ন্যায় সাধাৰণ প্ৰশাসন আৰু জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীৰ সৈতে এক পুনৰীক্ষণ সভাত অংশগ্ৰহণ কৰি সভাত অসম ৰাজ্যিক নগৰ জীৱিকা অভিযানৰ অধীনত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আৰু অসম চাহ বাগিচা আৰ্থিক সহায়ৰ আঁচনি মুখ্যমন্ত্ৰীৰ এটি কুঁৱলী দুটি পাত আঁচনি উপলক্ষে এক পুনৰীক্ষণৰ পৰ্যালোচনা কৰে। সভাৰ অন্তত এক সংবাদমেলত সমাগত BTAD নিৰ্বাচন সন্দেহজনক নাগৰিক গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰাৰ লগতে ধুবুৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা শৃংখল চলিহাকো মন্ত্ৰী দাসে সমালোচনামূলক মন্তব্য কৰে। উক্ত ধুবুৰী জিলা আয়ুক্ত শ্ৰী দিবাকৰ নাথৰ লগতে কেইবাজনো অতিৰিক্ত আয়ুক্ত অসম ৰাজ্যিক নগৰ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকল সমাজ কল্যাণ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ বিষয়া প্ৰতিনিধি প্ৰমুখ্যে অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে। আমি আজি বিশেষকৈ ধুবুৰী জিলাত আমাৰ যি আঁচনি বিশেষকৈ দুটা আঁচনি এটা হৈছে এটি কলি দুটি পাত আৰু এই এটি কলি দুটি পাত যি আঁচনি সেই আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্ত হৈছে আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আৰু এই এটি কলি দুটি পাত হৈছে যিসমূহ বাগান অঞ্চলত কৰ্মৰত যিসমূহ শ্ৰমিক এই শ্ৰমিকসমূহক ৫,০০০ টকাৰ এককালীন আৰ্থিক সহযোগৰ কাৰণে এটা সিদ্ধান্ত লোৱা আছিলে আৰু সেইটোৰ কাৰণে প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলক আমাৰ সভা অনুষ্ঠিত কৰি তাত কিমান ব্যক্তিয়ে পাবলগীয়া আছে তালিকাসমূহ ঠিক কৰিব দিছিলে আৰু ধুবুৰী জিলাত যিহেতু ৩খন চাহ বাগান আছে আৰু সেই চাহ বাগানৰ ভিতৰত প্ৰায় ৩,০০০ তেনেকুৱাকৈ শ্ৰমিকে তেওঁলোকক ৫,০০০ টকা দিয়া হ'ব ধুবুৰী জিলাত আৰু ঠিক তেনেকুৱাকৈ অসমৰ যিমানবোৰ চাহ বাগান আছে সমগ্ৰ চাহ বাগানতে এই আঁচনিটো ইণ্ট্ৰডিউচ কৰা হ'ব আৰু ইয়াৰ লগতে যি আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ৩০ লাখ মহিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে মোৰ বিভাগটোৱে আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে তেওঁলোকক প্ৰচেষ্টা হাতত লৈছোঁ। পূৰ্বৰ পৰাই আমাৰ যি চেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল আছিলে তেওঁলোকে ইতিমধ্যে ৮ লাখ মহিলা তেওঁলোকে লাখপতি বাইদেউ হিচাপে ইতিমধ্যে পৰিচিত হৈছিলে অৰ্থাৎ ৮ লাখটকীয়া বাইদেউ মানে তেওঁলোকে হৈছে কি বছৰত ১ লাখ আৰু মাহত ৮,০০০ টকা তেওঁলোকে ইনকাম কৰে আৰু তেনেকুৱাকৈ ৮ লাখ যদিও আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা যে আমি সমগ্ৰ ৩০ লাখ মহিলাক যদি আত্মনিৰ্ভৰ কৰিব পাৰোঁ লাখপতি বাইদেউ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু মহিলা আত্মনিৰ্ভৰ হ'লেহে আমি আল্টিমেটলি আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰ কৰিব পাৰিম। গতিকে আমাৰ ধুবুৰী অঞ্চলৰ যাতে মহিলাসকলক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ তাৰ কাৰণে যিসকলে উদ্যমী কাৰণ তেওঁলোকৰ কাম কৰাৰ ইচ্ছাও থাকিব লাগিব যিহেতু প্ৰথম ভাগত ১০,০০০ টকা পৰৱৰ্তী সময়ত ২৫,০০০ তাৰ পৰৱৰ্তী সময়ত আমি ৫০,০০০ টকা তাৰে ৫০,০০০ টকাৰ ভিতৰত ২৫,০০০ টকাটো আমি ৰাজ্য চৰকাৰক প্ৰদান কৰিম আৰু ২৫,০০০ টকা তেওঁলোকৰ বেংকৰ জৰিয়তে আমি ঋণ লোৱা দিয়াৰ ব্যৱস্থা কৰিম আৰু এনেকুৱাকৈ প্ৰায় ধুবুৰী জিলাৰ প্ৰায় ৫০,০০০তকৈ অধিক মহিলাক আমি উদ্যমী কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ অৰ্থাৎ তেওঁলোকে নিজে ব্যৱসায় আৰম্ভ কৰিব সেইটোৰো আজি সভা আছিল মূলগতভাৱে এই দুটা বাকী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত জানে আমাৰ এই ধুবুৰী জিলাখনে ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছেগৈ ১০০% এওঁলোকৰ সম্পূৰ্ণ হৈছে আৰু প্ৰথম স্থানতে আছে ইয়াৰ উপৰি যাৱতীয় যিমানখিনি বিষয় আছিলে এই বিষয়খিনি আজি সাধাৰণতে আলোচনা কৰা হৈছিলে। খিলঞ্জীয়া মূলৰ মানুহক ভাল পায় সেইসকলে এই কথাখিনি আদৰণি জনাইছে যিসকলে খিলঞ্জীয়া মূলৰ মানুহক বেয়া পায় ঘৃণা কৰে সেইসকলে এই সিদ্ধান্তটোক বিৰোধিতা কৰিছে। আজি উদাহৰণস্বৰূপে মই অন্য প্ৰান্তৰ কথা ক'ব নাযাওঁ আজি বৰপেটা জিলাৰ যদি বাঘবৰৰ কথা কওঁ বাঘবৰত তাত কিছুসংখ্যক মানুহ আছিলে বা এতিয়াও কিছুসংখ্যক মানুহ আছে সেইসকলে যিসকলে টকা পইচা আছে তেওঁলোকে তাৰ পৰা স্থান ত্যাগ কৰি পেলাই বিভিন্ন স্থানত বৰপেটাকে আদি কৰি বিভিন্ন স্থানত গুচি আহিলে যিসকলে অন্য ঠাইত মাটি বাৰী কিনিব নোৱাৰে তেওঁলোকৰো নিজৰ এটা সংখ্যা এটা থাকে যে কেতিয়াবা যদি কিবা হয় গতিকে পুলিচেনো ক'ত ইমান সোনকালে আহি পাব গতিকে যেতিয়া তেওঁলোকে যেতিয়া আৰ্মছ লাইচেন্স কাৰণে এপ্লাই কৰিব
গতিকে নিজৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থাটো নিজে ল'ব পাৰিব। আৰু যেতিয়া সাধাৰণ মানুহৰ ধাৰণা এটা আছে যে যেতিয়া মানুহৰ আম যেতিয়া থাকে তেনেকুৱা এটা ডিষ্টাৰ্ব এলেকাত, তেতিয়া মানুহে যিকোনো ধৰণৰ ঘটনা কৰিবলৈ অকণমান শংকাবোধ কৰে। গতিকে এইখিনি কৰা হৈছে যিসকল খিলঞ্জীয়া মূলৰ মানুহে তেনেকুৱা এটা অঞ্চলত আছে যিয়ে নেকি সংসাৰী জীৱন যাপন কৰি আছে, তেওঁলোকক আমি এটা সুবিধা প্ৰদান কৰিছোঁ। যদি বিৰোধীৰ কথা মতে যদি তেওঁলোকে যদি ভাবে যে নহয় চৰকাৰে সিদ্ধান্ত ঠিকেই লৈছে, তেওঁলোকে তেতিয়াহ'লে হয়তো লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিব। আৰু যদি নহয় তেওঁলোকক নালাগে, নিৰাপত্তা নালাগে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। বিৰোধীৰ অভিযোগ যে সেইটো সাম্প্ৰদায়িক সংঘৰ্ষ এটা সৃষ্টি হ'ব, সংঘাতটো বাঢ়িব, কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব? তাত দিয়া হ'ব এনেকুৱা ডিষ্টাৰ্ব এলেকা বা স্পৰ্শকাতৰ এলেকা য'ত নেকি মানুহসকলে তাত খিলঞ্জীয়াসকলে সংখ্যালঘু হিচাপে আছে। গতিকে সংখ্যালঘু হিচাপে যিসকলে থাকে, গতিকে সেইসকলে সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ কাৰণে যাব লাগে। তেওঁলোকক নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছে। আৰু এই ব্যৱস্থাটো আচলতে বহুদিন আগতে কৰিবলগীয়া আছিলে। এই ব্যৱস্থা যদি বহু বছৰ আগতে যদি কৰিলেহেঁতেন, তেতিয়াহ'লে বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই মাইগ্ৰেশ্যনটো নহ'লহেঁতেন। আমি যদি পূৰ্বৰ যদি কথা কওঁ, ধুবুৰীৰ কথা যদি ক'ব যাওঁ বা অন্য প্ৰান্তৰ যদি কথা ক'ব যাওঁ, তেতিয়াহ'লে এই ব্যৱস্থা যদি থাকিলহেঁতেন, তেতিয়াহ'লে ইয়াৰ পৰা মানুহ মাইগ্ৰেশ্যন নহ'লহেঁতেন। ধুবুৰী জিলাৰ পৰা বহু মানুহ মাইগ্ৰেশ্যন হৈছে। মাইগ্ৰেশ্যনৰ মূল কাৰণটো হৈছে সেইটোৱে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমি সকলে পূৰ্বৰ যিটো স্থিতি আছিলে যে আমি অকলে নিৰ্বাচন খেলা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যোৱাবাৰ মই যেতিয়া সভাপতি আছিলোঁ, তেতিয়াও আমি অকলে নিৰ্বাচন খেলিছিলোঁ। গতিকে আমি যিহেতু পূৰ্বতো অকলে নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি অকলে নিৰ্বাচন খেলিম। আৰু নিৰ্বাচন খেলাৰ পিছত ৰাইজে কেনেকুৱা সহায় দিয়ে চাই লওঁ। যিহেতু আমি একাষাৰ কথা কৈছিলোঁ যে আমি পাৱাৰ পাৰ্টনাৰ হৈ থাকিম বুলি আমি আজি প্ৰায় 7 বছৰ আগতে কৈছিলোঁ। এই সময়ত মানুহে আমাক হাঁহিছিলে। আমি ওদালগুৰিত মই, দিলীপ শইকীয়া ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়াই আমি ঘোষণা কৰিছিলোঁ যে আমি BJDত পাৱাৰ পাৰ্টনাৰ হৈ পাম। আৰু সেই কথাষাৰ এইকাৰণে কৈছিলোঁ যে আমি সংগঠন কৰা আৰম্ভ কৰিছিলোঁ। আমি ফল পাইছোঁ, 9টাকৈ জিকিলোঁ। পৰৱৰ্তী সময়ত যেনিবা 6-7জনে আকৌ BJPত যোগদান কৰিলে। গতিকে এইবাৰো আমি নিশ্চিত ওপৰত আমি অকলে জয় হ'ম। তাৰপিছত নিশ্চিত ওপৰত মিত্ৰতাৰ কথাটো আহিব। গতিকে এই বিষয়টো দলে যিটো সিদ্ধান্ত লয়, সেইটো সিদ্ধান্ত হ'ব। যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যিহেতু এলায়েন্স চলি আছে, গতিকে যদিও মুকলিভাৱে একো কথা হোৱা নাই, গতিকে তেনেকুৱা ধৰণৰ আগন্তুক দিনত ইংগিত এটাই পোৱা যাব। কাৰণটো মই যিমানখিনি জানো যে BJD অঞ্চলত আমি কিমান আসন পাম নাপাম সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু BJD অঞ্চলত মোৰ যিটো এছেছমেণ্ট, BPFতকৈ UPPLে বেছি চিট পাব। কথা আছে সেইটো নকওঁ। মই এটা কথা বিশ্বাস কৰোঁ, মই যিহেতু দলৰ সভাপতি দায়িত্ব 2টাকৈ টাৰ্মত আছিলোঁ, দলৰ সভাপতি কোন হয় নহয় সেইটো ডাঙৰ কথা নহয়। দলৰ সংগঠননো কেনেকুৱা আছে সেইটো ডাঙৰ কথা। মই যেতিয়া দলৰ দায়িত্বত আছিলোঁ, তেতিয়া আমি 42 লাখ আমি সদস্য কৰিছিলোঁ। ভৱেশ কলিতা ডাঙৰীয়া যেতিয়া সভাপতি আছিলে 56 লাখ। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া আহিছে। গতিকে যাৰ সংগঠন একেবাৰে তলত মজবুত হৈ থাকে, সভাপতি কোন আহে নাহে সেইটো ডাঙৰ কথা নহয়। যাৰ সংগঠন তলত নাই, সভাপতি তাক যাকে নাপাতক কিয় সেইটো লৈ পেলাই দলে কোনো ধৰণৰ কাম আগুৱাব, যি দলৰ ক্ষেত্ৰতে হওক। গতিকে আমি যেনেকুৱাকৈ আমি মাইক্ৰ' মেনেজমেণ্টে হওক, পৃষ্ঠা প্ৰমুখে হওক, আমাৰ বুথে হওক, সকলোবোৰ যিহেতু আমি সাংগঠনিকভাৱে ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। আৰু নিৰলসভাৱে 2016 চনৰ আগৰ পৰা এই প্ৰক্ৰিয়া হাতত লোৱা হৈছিলে। আৰু সেই প্ৰক্ৰিয়া আমাৰ প্ৰায় সমাপ্ত হোৱাৰ পথত। গতিকে সেইকাৰণে আমাৰ সভাপতি যোনে নহ'লেও আমি পিছলৈ চাবলগীয়া নহয়, আমি আগলৈ চাই থাকোঁ। কাৰণ কিয় প্ৰতিটো নিৰ্বাচনৰ ৰিজাল্টে এইটো হৈছে ফলাফলে প্ৰমাণ দেখুৱায়। শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, তাতো আমি ফলাফল আমি দেখিলোঁ।